সো আজি আমি এলপি আৰু ইউপিত আবেদন কৰা ক্যান্ডিডেট সকলৰ বাবে ডিৰ ফালৰ পৰা এখন অফিচিয়েল নোটিছ প্ৰকাশ পাইছে আৰু সেই ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণত কি ডকুমেন্টছ লগত লৈ যাব লাগিব কাৰ নাম আছে আৰু কিমান তাৰিখত ডকুমেন্ট ভেৰিফিকেশন কৰাব লাগিব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব আৰু ইয়াতে যে গভৰ্ণমেন্ট অফ আসাম ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী 99 আৰু তাৰিখটো দিয়া আছে যে 24/1/2025 সো আজি এই অফিচিয়েল নোটিছখন প্ৰকাশ পাইছে আৰু এই নোটিছখন চালে আপোনালোকে গম পাব সো ইয়াতে মেনশন কৰা আছে যে ইন পাৰসুৱেন্স অফ দা লেটাৰ অফ দা প্ৰিন্সিপাল কাম চিফ সুপাৰিনটেণ্ডেণ্ট গুৱাহাটী মেডিকেল কলেজ হস্পিটেল গুৱাহাটী 32 নং ইমান ইট ইজ ফৰ general information of all concerned that the medical examination of person with disabilities যিসকল যে PWD ক্যান্ডিডেট সকলৰ কাৰণত এই নোটিছখন হয় আৰু যিসকলে এপ্লাই কৰিছে সো ইহঁতৰ কাৰণত ভেৰিফিকেশন কৰাব লাগিব আৰু ডেটটো দিয়া আছে ইয়াতে 29/1/2025 সো 29/1/2025 পৰা 30/1/2000 সো 29 আৰু 30 তাৰিখত ভেৰিফিকেশন কৰাব লাগিব আৰু টাইমটো দিয়া আছে 10টাৰ পৰা দিয়া আছে আৰু ভেন্যুটো ইয়াতে দিয়া আছে যে ফাৰ্স্ট ফ্লোৰ গুৱাহাটী মেডিকেল কলেজ সো ইয়াতে লিষ্ট অফ ক্যান্ডিডেটস সো ইয়াতে গোটেইখিনি ক্যান্ডিডেটছৰ নামখিনি আছে সো আপোনালোকে ইয়াতে চাব আৰু একেবাৰে শেষত দিয়া আছে যে কি ডকুমেন্টছ লগত লৈ যাব লাগিব সো ইয়াতে গোটেইখিনি ইয়াতে চাই ল'ব পাৰিব গোটেইখিনি PWD ক্যান্ডিডেট হয় আৰু হিহঁতৰ কাৰণত ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈ নোটিছখন প্ৰকাশ কৰিছে সো আপোনালোকে ইয়াতে চাই লওক যে নাম কাৰ আহিছে সো গোটেইখিনি ক্যান্ডিডেটৰ নাম ইয়াতে সন্নিবিষ্ট কৰা আছে সো আপোনালোকে এটা চাই ল'ব আৰু যদি কাৰোবাক যদি এই PDF টো লাগে তেতিয়ালে কমেন্ট বক্সত কমেন্ট কৰি জনাব সো একেবাৰে শেষত দিয়া আছে 170 so 198 total 198 candidate আছে PWD candidate so LP আৰু UP ক্ষেত্ৰত so ইয়াতে দিয়া আছে ফাদাৰ the candidates are requested to bring two self-attested photocopy sets of all documents along with the following documents in original at the time medical examination jimankhini apnalokor original documents ase gotekhini loi jabo ar সেই original documents or duta set banai loi jabo self attested kori so ek number di ase acknowledgement of online application jito online jetia apnaloke abedan korisil abedan korate jito apnalokor application form ulaisil heto loi jabo ar 2 number jito ase original PWD certificate issued by competent authority যেটো আপোনালোকৰ PWD সাৰ্টিফিকেট আছে অৰিজিনাল হেটো লগত লৈ যাব লাগিব আৰু 3 নম্বৰত পান কাৰ্ড ভোটাৰ কাৰ্ড আছে আধাৰ কাৰ্ড আৰু 5 নম্বৰ দি আছে 2 নাম্বাৰস অফ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ 2 কপি ফটো লাগিব আৰু অল আদাৰ ৰিলেভেন্ট ডকুমেন্টছ আৰু যিমানখিনি আপোনালোকে আপলোড কৰিছিল সেই গোটেইখিনি ডকুমেন্টছ লগত লৈ যাব আৰু ইয়াতে নোট দি আছে দা ক্যান্ডিডেটছ are will be cancelled forthwith if any kind for fraudulent discrepancy misrepresentation of facts is detected by appropriate authority at any point of time so the candidate will also be barred from taking part in any government recruitment process in future and subsequent legal action will also be initiated against such candidate jehokol candidate konobai jodi fake document submit korse tetia hole hiyotor ji online আবেদন কৰিছিল হেটো ক্যান্সেল কৰি দিব সো ইয়াতে দিয়া আছে SD খুৰঞ্জনা সেনাপতি ACS সো আজিৰ এই ভিডিঅটো দেখিনি আছিল যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ